আনদিনতকৈ দীপুল অলপ সোনকালে ঘৰলৈ আহিছে আৰু ঘৰলৈ আহোঁতে ধুনীয়া গৰম গৰম পকৰা লৈ আহিছে। বৰষুণৰ বতৰ তো গৰম পকৰা পাই ৰুবিয়ে সোনকালে গাখীৰ চাহ বনাবলৈ গৈছে। তেনেতে এইফালে আমাৰ শ্বুটিং চলি আছে আৰু ফোনটোত সেইফালৰ পৰা ক'লে যে মোৰ অকণমান যোৱাত দেৰি হ'ব। তেতিয়া তাই ওচৰত খাই উঠিলে আৰে অকণমান দেৰি হ'ব মানে অলৰেডি পকৰি লৈ পেলাই আহি পালেহি। তাৰপিছত বুজি পালে যে আচলতে সেয়া দীপুল নাছিল। যদি সেয়া দীপুল নাছিল কোন আছিল? কাহিনীটো যদি জানিবলৈ ইচ্ছুক তেতিয়াহ'লে কমেণ্ট কৰি জনাব। সম্পূৰ্ণ কাহিনীটো আপোনালোকক এটা ভিডিঅ'ৰ যোগে লৈ আহিম। থেংক ইউ, বাই বাই। গাড়ী ৰাখ তাৰ ভিতৰত ওয়েট ঠিকে আছে বা ওয়েট ঠিকে আছে দুটা আপোনাৰ উল্টি বস্তা না वीडियो बोले धैर्य उड़ जाएगा, मेरा धैर्य उड़ जाएगा। मत करो ऐसा, मत करो भैया, भैया हमको छोड़ दो, भैया हमको छोड़ दो। आज क्या करें मैं? আমি হাত ধরে যাও না করো এইবিলাক কেমালে আমি ফুৰ্তি কৰিব পাৰো কিন্তু ৰাজ ফুৰ্তি বাজ নহয় কৈ দিছো কিন্তু বাজ হ'ব লাগে ফুৰ্তি কৰিব লাগে ফুৰ্তি কৰিবলৈ জানিখাৰ নীলিমাকা চকুৱে কথা পতা এবাৰ ভাল পাওঁ বুলি কোৱা নাই